লামডিঙৰ ৰেলৱে ঠিকাদাৰ ৰতন দত্তৰ মৃতদেহ কাৰ্বি আংলং জিলাৰ গভীৰ জংঘলত উদ্ধাৰ। কাৰ্বি আংলঙৰ বৰলাংচাৰ এলেকাৰ পৰা ৰেলৱে ঠিকাদাৰক অপহৰণ কৰি হত্যাকাণ্ড সংঘটিত কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। অপহৰণকাৰীয়ে অত্যন্ত নৃশংসভাৱে হত্যা কৰিছে ঠিকাদাৰ ৰতন দত্তক। 19 ডিচেম্বৰৰ নিশা বৰলাংচাৰ এলেকাৰ পৰা ৰতন দত্তক অপহৰণ কৰা হৈছিল। পুলিচৰ অভিযানৰ অন্তত দলদলি জংঘলৰ দুৰ্গম অঞ্চলৰ পৰা ৰতন দত্তৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পৰিয়ালৰ লোকে বৰলাংচাৰ থানাত কেছ নম্বৰ 06/2024 গোচৰ দায়েৰ কৰিছিল। জানিব পৰা মতে DNLৰ আত্মসমৰ্পণকাৰী সদস্য সানা সিং আৰু ANLৰ সদস্যৰ এই অপহৰণৰ সৈতে জড়িত আছিল। ইতিমধ্যে আৰক্ষীয়ে সানা সিংহৰ 5জন অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে। মৃতদেহ উদ্ধাৰ কৰি ডিফু মেডিকেল কলেজৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ দাবী অনুসৰি ব্যক্তিগত কাৰণতে ঠিকাদাৰক অপহৰণ কৰা হৈছিল। যোৱা 20 তাৰিখে প্ৰায় 9টামান বজাত সন্ধিয়া 9টামান বজাত আমি বৰলংফাৰ থানাত এখন মিচিং এণ্ট্ৰি আহিলে ৰতন দত্ত বোলা মানুহ এজন নাইকিয়া হোৱা বুলি 19 তাৰিখৰ পৰা নাইকিয়া হোৱা বুলি তেখেতসকলে এটা GD এণ্ট্ৰি দিলে, এখন জনালে লিখিতভাৱে। সেইটোৰ ওপৰত ভিত্তি কৰি লগে লগে আমি মোক খবৰ দিলে হৈছে আৰু সেইটোৰ ওপৰত ভিত্তি কৰি আমি প্ৰিলিমিনাৰী ইনকুৱাৰী আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি আমি 21 তাৰিখে ৰাতিপুৱাই গম পালোঁ যে এইটো নৰ্মেল মিচিং হোৱা নহয়, এইটো কিডনেপ হৈছে, এনেকুৱা ধৰণৰ এটা আমাৰ অনুমান কৰিলোঁ। অনুমান কৰি আমি কিছু ইণ্টেলিজেঞ্চ কালেক্ট কৰাৰ পিছত আমি গম পালোঁ যে এইটো সানা সিং বুলি এজন DNLৰ কেডাৰ, তেখেত চাৰেণ্ডাৰ্ড কেডাৰ, তেখেতৰ লগত ৰতন দত্তৰ কিবা ব্যক্তিগত সংঘাত কিবা কথা লৈ পেলাই আছিলে, যিটো লৈ পেলাই কিছু 1-1.5 মাহমান আগতে বোধ কৰোঁ কিবা তেওঁলোকৰ মাজত কাজিয়া হৈছে, বাকবিতণ্ডতা হৈছে। গতিকে আমি সুংসূত্ৰ বিচাৰি পেলাই সানা সিঙক আমি পালোঁ। সানা সিঙক পোৱাৰ পিছত আমি অলপ আৰু বস্তুটো গম পালোঁ যে এটা দলে এটা লগ লাগি পেলাই DNLৰ কিছু কেডাৰ আৰু কিছু আনলাৰ কিছু গোলাঘাটত অৱস্থিত তেওঁলোকৰ কেম্প আছে, কেম্পত থকা কিছু মেম্বাৰ লগ লাগি পেলাই তেওঁলোকক কিডনেপ কৰিছে বুলি আমি অনুমান কৰিলোঁ। আৰু এজন আমাৰ একিউজ কাৰ্গিল বুলি তেখেতৰ আমি ষ্টেটমেণ্টত পালোঁ যে তেখেতসকলে কিডনেপ কৰাটো হয়। আৰু লগে লগে আমি যোৱাকালি প্ৰায় 21 তাৰিখৰ পৰা আমি অপাৰেশ্যন চলাই আৰম্ভ কৰিলোঁ আৰু যোৱাকালি আমি গোটেইকেইজন একিউজকে আমি ধৰিবলৈ সক্ষম হ'লোঁ। তাৰ ভিতৰতে 4জন আমি একিউজ আমি গোলাঘাটৰ নাওজানৰ তেওঁলোকৰ আনলাৰ কেম্পৰ পৰা আমি তেওঁলোকক পালোঁ, উদ্ধাৰ কৰিলোঁ আৰু বাকীকেইজন আমি ইয়াতে বিভিন্ন জেগাৰ পৰা আমি ইতিমধ্যে ধৰিবলৈ আৰু তাৰে এজনে আমাক স্বীকাৰোক্তি দিলে যে আমি ধৰি পেলাই দলদলি ফৰেষ্টৰ মাজত আমি তেখেতসকলক লৈ গৈছিলোঁ। যোৱাকালি আমি অপাৰেশ্যন কৰিলোঁ, আমি গ'লোঁ, গোটেই চাৰ্চ অপাৰেশ্যন কৰিলোঁ, মই আমাৰ ৰিজনেল SP আৰু আমাৰ বিভিন্ন লোক আমি গ'লোঁ। গৈ আমি ফৰেষ্টত চাৰ্চ কৰি পেলাই আমি ৰাতি বহুত দেৰি হৈ গ'ল, আমি বিচাৰি নাপালোঁ ৰাতি। আজি ৰাতিপুৱা আকৌ টীম আমাৰ গৈ পেলাই আমি দলদলি ফৰেষ্টৰ ভিতৰত একদম ধনচিৰি পাৰত তেখেতৰ বুলি সন্দেহ কৰিছোঁ আমি, এজন ডেড বডি আমি পাইছোঁ আৰু আজি ইতিমধ্যে আনি পষ্টমৰ্টম এতিয়ালৈকে হোৱা নাই। আমি অনুমান কৰিছোঁ সেইটোৱে হ'ব লাগে, ফটোৰ লগত প্ৰায় মিলজুল আছে, কিন্তু পৰিয়ালে এতিয়ালৈকে চিনাক্ত কৰা নাই। পৰিয়ালে চিনাক্ত কৰিলে আমি গম পাম আৰু বাকী তদন্ত আমাৰ অব্যাহত আছে। দত্ত ক'ৰ মানুহ আছিলে আৰু কি ব্যৱসায়ত জড়িত হৈছিলে? দত্ত তেখেত বৰলংফাৰত তেখেতৰ ঘৰ আছিলে। আমি গম পাইছোঁ তেখেতে ৰেলৱে কণ্ট্ৰেক্টৰ আছিলে, ৰেলৱেৰ ছাব কণ্ট্ৰেক্ট কোনো কণ্ট্ৰেক্টৰৰ লগত অধীনত তেওঁ কাম কৰা তেওঁলোক আছিল। তেওঁৰ লামডিঙতো তেওঁৰ ঘৰ আছে বুলি আমি এনেকৈ গম পাইছোঁ আৰু তেখেতৰ বৰলাংফাৰতো তেখেতৰ ঘৰ আছে বুলি গম পাইছোঁ। ছাৰ, তেখেতক কোন তাৰিখে ক'ৰ পৰা কিডনেপ কৰিছিলে? তেখেতক 19 তাৰিখে সন্ধিয়া 7টামান বজাত কিডনেপ কৰিছে। একজেক্ট স্থানটো এই মাত্ৰ মই ক'ব নোৱাৰিম, কিন্তু সন্ধিয়া 7 বজাত হয়। লামডিঙৰ পৰা সঞ্জয় কুমাৰ চৌহানৰ ৰিপৰ্ট, মাই নিউজ।